কেতিয়াবা নিজে ডাক্তৰ হৈ যাওঁ, চেলাইন নিজে খুলি লওঁ। নাৰ্ছক কিমান চিঞৰি থাকিম, নিজে সকলোবোৰ শিকি লৈছো। মোৰ পাগলামি সদায় থাকিব। মই আকৌ সুস্থ হৈ ঘূৰি আহিছো। ৰাজ্যবাসীৰ বাবে ভাল খবৰ, এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হাৰ্টথ্ৰব জুবিন গাৰ্গ। সুস্থ হৈ হাস্পাতালৰ পৰা পুনৰ নিজৰ ঘৰলৈ বাট বুলিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। যোৱা দেওবাৰে চিজাৰ ৰোগত আক্ৰান্ত হোৱাৰ বাবে মহানগৰীৰ নেম কেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল জুবিন গাৰ্গক। আৰু ৪৮ ঘণ্টাৰ পিছত নেম কেয়াৰ হাস্পাতালৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি দিয়া হয় জুবিন গাৰ্গক। কিন্তু ঘৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত সাংবাদিকৰ সন্মুখত নিজৰ স্বাস্থ্যৰ কথা জনাই কিছু ৰসিক কৰিলে সংগীত শিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গে ক'লে, মই আকৌ সুস্থ হৈ ঘূৰি আহিছো, এতিয়া ঠিক আছো, এতিয়া বিশেষ একো অসুবিধা নাই, কাইলৈৰ পৰা আকৌ কাম আৰম্ভ কৰিম। এতিয়া বহুত দৰৱ দিছে, সুফল পাম বুলি আশা কৰিছো। কেইবাখনো চিনেমা আহি আছে, মই এতিয়া চিনেমাৰ কামত ব্যস্ত হৈ থাকিম। কিবা বছৰ আগতে এবাৰ হৈছিলে, মাজতে এবাৰ অকণমান বেয়া হৈছিলে, এইবাৰ আকৌ কিবা এটা হ'ল। এতিয়া ৩-৪ দিন ইয়াত থাকিলোঁ, থাকি ২৫,০০০মান টেবলেট খুৱাই দিলে। নাজানো আৰু, কিন্তু আকৌ সুস্থ হৈ ঘূৰি আহিছোঁ। এতিয়া আকৌ কামত ধৰিম। আজি আমাৰ নাটকো আছে, আজি অভিনয়ৰ সৰু ল'ৰা ছোৱালীৰ নাটক আছে কলাক্ষেত্ৰত, মাধৱদেৱ প্ৰেক্ষাগৃহত, তালৈকো যাম গধূলি। চ' কালিৰ পৰা আকৌ আৰম্ভ কৰিম কাম। ২-৩খন চিনেমাৰ কাম চলি আছে একেলগে। চ' মই কাম এৰি থাকিব নোৱাৰোঁ। গতিকে চবেই কৈছে যে কেইদিনমান ৰেষ্ট ল'ব, ৰেষ্ট বুলি কথা নাই, ঠিক হৈ আহিছোঁ যদি আকৌ কামত ঘূৰিম কামবিলাক। এতিয়া আজিকালি মই আগতে গোটেই ৰাতি কাম কৰিছিলোঁ ৰাতিপুৱালৈকে, আজিকালি সেইটো কমাই দিলোঁ। তথাপি ১-২টা বাজে, তাৰপিছত শেষ কৰিব নোৱাৰোঁ। এনিৱে অলপ সময় লৈ পেলাই তেনেকৈ কাম কৰিবলৈ চেষ্টা কৰোঁ। যিখিনি কাম আছে এতিয়া সদ্যহতে হাতত, কাৰণ চিনেমাবিলাক ৰিলিজৰ সময় আহিছে, গতিকে ৰিলিজৰ আগে আগে কামখিনি শেষ কৰি দিব লাগিব। 2খন চিনেমাৰ কাম আছে, এখন চিকাৰ আহি আছে অতি সোনকালে। তাৰপিছত এখন আমাৰ মুনীন বৰুৱা ছাৰৰ ওপৰত বায়'পিক এখন বনাইছোঁ আমি, ভাইমন বুলি, তাৰ কাম চলি আছে, তাৰ গানৰ কামো আছে। প্ৰথমতে মই এই 2খন কামৰ চিনেমাৰ মই কাম শেষ কৰি ল'ম। তাৰপিছত থিয়েটাৰবিলাক আছে, থিয়েটাৰ গান গাই আছোঁ মাজে মাজে এটা দুটা। চ' সেই লাহে লাহে তেনেকৈ মিলাই পেলাই কাম কৰিম আৰু, সেইটোৱে কথা। বাকী সকলোকে ধন্যবাদ সহযোগ কৰাৰ কাৰণে, আৰু মোৰ মৰম ভালে আছে আপোনালোকৰ প্ৰতি, সদায় থাকিব। এতিয়া ঠিক আছে, এতিয়া প্ৰব্লেম নাই একো। মই আজি এৰিম আৰু, কাৰণ মই কালিয়ে গুচি যোৱা কথা আছিলে। আজি আকৌ ৰাতিপুৱা কিবা এটা টেষ্ট কৰিলে মোৰ, চ' সেইটো কাৰণে মই কালি ৰাতি থাকি দিলোঁ। এতিয়া আজি ওলাই যাম, আকৌ নাটক আছে, নাটকত যাম, এবাৰ ষ্টুডিঅ'লৈ যাম, এবাৰ কেইবাদিনো যোৱা নাই। আৰু কালিৰ পৰা ভালকৈ আকৌ কাম ষ্টাৰ্ট কৰিম। মেডিচিন খাওঁ, মেডিচিনটো মানে কি এতিয়া বহুত কিবা কিবি মেডিচিন দিছে। চ' মানে গোটেই জীৱনৰ কাৰণে দিয়া নাই বাৰু, অলপ দিনৰ কাৰণে দিছে। চ' গোটেই কোৰ্চটো কমপ্লিট কৰোঁ, চ' সুফল পাম বুলি আশা কৰিছোঁ। ভাল ভাল দৰৱে দিছে, নিশ্চয় নিশ্চয়। আৰু আকৌ কিছুমান ৱৰ্কআউট ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ নতুন চিনেমাৰ কাৰণে। কেইবাখনো চিনেমা আছে, 3খনমান চিনেমা আছে হাতত। চ' অকণমান ডিচিপ্লিনত থাকিবলৈ চেষ্টা কৰিব আৰু লওঁ। খালি কেতিয়াবা আকৌ নিজৰ মতে নিজেও চিকিৎসক হৈ যাওঁ কেতিয়াবা, সেইটো এটা প্ৰব্লেম। ইয়াত দৌৰা দৌৰি চলি থাকে, ইয়াত আমাৰ চিষ্টাৰবিলাক চব মানে চেলাইনটো মই নিজে লৈ লওঁ, নিজে খুলি দিওঁ, তাহাঁতৰ দৌৰা দৌৰি লাগি যায় মানে। চ' বস্তুটো শিকি ল'লোঁ মই দিওঁতে। চ' এতিয়া চিষ্টাৰক কিমান চিঞৰি থাকিম, সেইকাৰণে যেতিয়া খুলিবৰ হয় নিজে খুলি লওঁ। কেতিয়াবা চেলাইনটো হাতত লৈ পেলাই ঘূৰি ফুৰোঁ। সেইবিলাক পাগলামি আছে আৰু একো নাই। বাকী ধুনীয়াকৈ গ'ল সময়খিনি, আৰু বৰ ধুনীয়াকৈ ৰাখিছে, খোৱা বোৱা বিৰাট ভাল ইয়াত। আৰু প্ৰথম 2 দিন ICUত থাকিলোঁ, তাৰপিছত কেবিনলৈ গ'লোঁ। কেবিনত ভাল লাগিল, মানুহবোৰ আহিছে চবেই লগ ধৰিবলৈ, খোৱা বোৱা বস্তু ধেৰ লৈ আহিছে, মই যদিও ইমান নাখাওঁ।
যোন আহিছে চবকে বিলাই দিছোঁ, চবকে খুৱাই আছোঁ, সেইটোৱে এটা ফূৰ্তি হ'ল। একো মই কালিৰ পৰাই ধৰিম, জিৰণি নলওঁ এতিয়া আৰু এয়া হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গ। যোৱা 48 ঘণ্টা ধৰি ৰাজ্যবাসীয়ে প্ৰাৰ্থনা কৰিছিল যাতে শীঘ্ৰে সুস্থ হৈ উঠে জুবিন গাৰ্গ। আৰু ৰাজ্যবাসীৰ প্ৰাৰ্থনা যেন শুনিলে ভগৱানে। সম্পূৰ্ণৰূপে সুস্থ এতিয়া হাৰ্টথ্ৰব জুবিন গাৰ্গ। নিউজ ডেস্ক, এনি টক্স।